মাঘৰ বিহু বুলি ক'লে তিলৰ লাড়ু পিঠা নহয় জানো। আজি মই বিহু বুলি প্ৰথম তিলৰ লাড়ু বনাইছিলোঁ বগা তিলৰে। ভাবিলোঁ আপোনালোকৰ লগতে মই ৰেচিপিটো শ্বেয়াৰ কৰোঁ, মইনো কেনেকৈ বনাওঁ। দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া তিলখিনি ধুই ধুনীয়াকৈ ৰ'দত শুকুৱাই ৰাখিছিলোঁ। এতিয়া একেবাৰে কেৰাহীত উঠাইহে আপোনালোকক দেখুৱাইছোঁ। আধা কেজি তিল আছিলে, গোটেইখিনি মই ভাজিছোঁ, কিন্তু গোটেইখিনিয়ে লাড়ু নবনাওঁ, অলপমানৰে বনাম। অলপমান ৰাখি থ'ম, অলপমান গৰম কৰি ৰাখি থ'লে তিলখিনি ভালে থাকে, বা আকৌ মন গ'লে পটককৈ তিলৰ লাড়ু বনায়ো খাব পাৰি। সেইকাৰণে মই কম জুইতে এনেকৈ তিলখিনি ভাজি আছোঁ। আৰু অকণমান ফুটা ফুটা হোৱাৰ লগে লগে গেছটো বন্ধ কৰি দিম। আৰু এয়া প্ৰায় হৈছে, দেখিছে একদম জৰ্জৰীয়া হৈছে। গতিকে এতিয়া মই গেছটো বন্ধ কৰি এইখিনি ছাইড কৰি ৰাখি থওঁ, আৰু এইটো কেৰাহীতে মই লাড়ু বনাম। আৰু কেৰাহীটো এয়া উঠাই দিলোঁ, দি পেলাই এয়া দেখিছে গুড় দিছোঁ, আৰু তাতে অকণমান পানী দি দিম গুড়খিনি গলিবৰ কাৰণে। জুইটো একেবাৰে কম কৰিয়ে ৰাখিছোঁ। জুইটো বেছিকৈ বঢ়াই দিলে গুড়খিনি জ্বলি যাব, আৰু তেতিয়া লাড়ুকেইটা তিতা তিতা হ'ব। সেইকাৰণে জুইটো কম কৰি এনেকৈ গুড়খিনি গলাই আছোঁ। আপোনালোক সকলো চাগে বিহুৰ লাড়ু পিঠা বনোৱাত ব্যস্ত নহয় জানো। মই এয়া আৰম্ভণি কৰিছোঁহে, যিহেতু আমাৰ জীয়াৰ প্ৰি বৰ্ডৰ এক্সাম চলি আছিলে, সেইকাৰণে এইখিনি কৰা নাছিলোঁ। এতিয়া এয়া আৰম্ভ কৰিছোঁ আৰু লাহেকৈ। আৰু এয়া এচামুচ ঘি দি দিছোঁ। ঘি দিলে গোন্ধটোও ধুনীয়া হয়, আৰু কেৰাহীত লাগিও নাযায়। সেইকাৰণে এতিয়া ঘিখিনি দি পেলাই এনেকৈ লৰাই আছোঁ। খুব ধুনীয়াকৈ পাগ এটা উঠিব লাগিব, তেতিয়াহে লাড়ুকেইটা ভাল হ'ব। সকলোৱে জানেই, যিসকলে নাজানে তেখেতসকলৰ কাৰণে বনাইছোঁ। লগতে মইনো কেনেকৈ বনাওঁ সেইটোও দেখুৱাব বিচাৰিলোঁ। আৰু ইয়াত চাওক ধুনীয়াকৈ পাগ উঠিছে। আৰু এই গুড়খিনি পগোৱাৰ ওপৰতেই লাড়ুকেইটা ভাল বেয়া নিৰ্ভৰ কৰে, কাৰণ বেছিকৈ জ্বলি গ'লেও তিতা তিতা হ'ব, আকৌ ভালকৈ পাগ নুঠিলেও লাড়ুকেইটা ভালকৈ বাঁহ নাখাব। প্লেট এখনত অকণমান পানী লৈ লৈছোঁ, আৰু সঠিকভাৱে পাগ হৈছেনে নাই চাবৰ কাৰণে 2 ড্ৰপ দি দিলোঁ। আৰু এতিয়া ইয়াত চাওক এনেকৈ হাতেৰে চালেই গম পোৱা যাব। এতিয়া পানীত গুড়খিনি পৰাৰ লগে লগে ইয়াত গোটা মাৰি গৈছে, তাৰমানে একদম জোখত পাগ উঠিছে গুড়ৰ। গতিকে মই গেছটো বন্ধ কৰি দিলোঁ। এয়া চাওক কি ধুনীয়াকৈ গোটা মাৰি গৈছে। গেছটো বন্ধ কৰি দিলোঁ, আৰু এতিয়া ভাজি ৰখা তিলখিনি অলপ অলপকৈ দি আছোঁ আৰু লৰাই আছোঁ। গেছ বন্ধ কৰি থৈছোঁ, কৈছোঁৱেই আপোনালোকক, কাৰণ গেছটো জ্বলি থাকিলে আকৌ লাগি যাব, বেছি ডাঠ হৈ যাব। আৰু ভালকৈ লৰচৰ কৰি ল'লোঁ, আৰু লৈ এতিয়া মই এটা এটাকৈ লাড়ু বনাম। হাতখন অকণমান পানী দি ভিজাই আকৌ মুচি লৈছোঁ, লৈ এনেকৈ এটা এটাকৈ লাড়ুখিনি বনাই যাম। তিলৰ লাড়ু বনালে হাতত লাগি লাগি ধৰে, সেইকাৰণে মাজে মাজে হাতখন অকণমান পানী দি ভিজাই ভিজাই ল'ব লাগে। তেতিয়া ধুনীয়াকৈ লাড়ুকেইটা বান্ধিবলৈ ভাল হয়, আৰু ধুনীয়াকৈ এনেকৈ গোল গোল হয়। দেখিছেনে বাৰু? এয়া চাওক, এনেকৈয়ে গোটেইখিনি লাড়ুৱে মই বান্ধি ল'লোঁ, আৰু আপোনালোকক দেখুৱাই থকা নাই। আৰু কেনেকুৱা হৈছে চাওকচোন লাড়ুকেইটা, সুন্দৰ হৈছেনে বাৰু? কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ৰেচিপিটো চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কৰি দিব। একেবাৰে সহজ সহজ ৰেচিপি লৈ মই আহোঁ। ধন্যবাদ।